কোটি কোটি ভাৰতীয়ৰ লগতে পাকিস্তানীৰো হৃদয় জয় কৰিলে নীৰজ চোপ্ৰাৰ মাতৃয়ে। নীৰজক হৰুৱাই অলিম্পিকত সোণ জয় কৰা পাকিস্তানী খেলুৱৈৰ প্ৰতি কৰা মন্তব্যই মন চুই গৈছে ভাৰতীয়ৰ লগতে পাকিস্তানৰ লোকৰো। পাকিস্তানী খেলুৱৈ আৰছাদক নিজৰ পুত্ৰ বুলি ক'লে নীৰজৰ মাতৃয়ে। পেৰিছ অলিম্পিকৰ জেভলিন থ্ৰত ৰূপৰ পদক লাভ কৰি কোটি কোটি ভাৰতীয়ৰ হৃদয় জয় কৰিলে নীৰজ চোপ্ৰাই। পিছে নীৰজৰ লগতে সকলোৰে হৃদয় জয় কৰিছে এতিয়া নীৰজৰ মাতৃয়েও। মাতৃ মমতাময়ী, পৃথিৱীৰ সকলো সম্পৰ্কতকৈ ঊৰ্ধত মাতৃত্ব। মাতৃৰ কোমল হৃদয়খনৰ পৰিচয় দিলে অলিম্পিকত ৰূপৰ পদক জয়ী গল্ডেন বয় নীৰজৰ মাতৃয়ে। অলিম্পিকৰ জেভলিন থ্ৰত সোণৰ পদক জয় কৰা পাকিস্তানৰ খেলুৱৈ আৰছাদ নাদিমৰ বিষয়ে এনেদৰে ক'লে নীৰজৰ মাতৃয়ে। नहीं जान तो बहुत खुश है। हमने तो सिल्वर भी गोल्ड वगैरह लग रहा। गोल्ड उसका आ गया वो भी मारे लड़का जी मेहनत कर सब जा रहे। थोड़ा दिन खराब था, थोड़ा बहुत सारा फाउल हो गए। कोई बात नहीं जी, ये तो तीनों हुए हैं बच्चे के खिलाड़ी के। आप लोग खुश हो? कोई बात ना खुश है जमा पूरे खुश है। पिछली बार आया था तो फेवरेट खाना बनाया था। हाँ जी फेवरेट खाना जरूर बनाएंगे। आओगे जी तो फेवरेट जरूर बनाएंगे। নীৰজৰ মাতৃৰ এই মন্তব্যই এতিয়া চুই গৈছে ভাৰতীয়ৰ লগতে পাকিস্তানৰ লোকৰ অন্তৰো। ভাৰত পাকিস্তানৰ মাজৰ যি সংঘাত সেয়া নতুন নহয়। সেই সংঘাতৰ মাজতো গাঁৱৰ সহজ সৰল পৰিৱেশত জীৱন অতিবাহিত কৰা নীৰজৰ মাতৃয়ে পুত্ৰক পৰাজিত কৰা পাকিস্তানী খেলুৱৈগৰাকীক শত্ৰু জ্ঞান নকৰি পুত্ৰ জ্ঞান কৰি দেখুওৱা এই দৰদক সকলোৱে একেমুখে কৰিছে প্ৰশংসা। ইফালে নীৰজৰ মাতৃৰ লগতে আৰছাদৰ মাতৃয়েও ক'লে নীৰজো মোৰ পুত্ৰৰ দৰে। জয় পৰাজয় খেলৰ অংশহে। नहीं बेटा, वो भी मेरे बेटे अरशद नदीम का भी दोस्त भी है और भाई भी है। ते वो हार जीत तो अपने किस्मत की होती है और वो भी मेरा बेटा है। इंशाल्लाह ताला कहते होंगे उसनों भी कामयाब करे अल्लाह मियां, उसनों भी मेडल जीतने की तौफीक देगा। और दोनों भाई से उन्होंने भी दोस्त भी थे और मैं उसके लिए भी दुआ करती हूँ। সঁচাকৈয়ে মাতৃ যে মমতাময়ী এই কথা যেন প্ৰমাণ কৰিলে দুয়োগৰাকী খেলুৱৈৰ মাতৃয়ে। সংঘাত শত্ৰুতাতকৈ ওপৰত যে মানৱীয়তা এই কথা তাৰে এক উদাহৰণ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।